Hello dear student, welcome back again. So এতিয়া আমি অনুশীলনী 8.3 আমি স্টার্ট কৰিম. ওকে, অনুশীলনী 8.3 ইভালুয়েট মানে মান নিৰ্ণয় কৰা। এইটো কৰাৰ আগতে আমাৰ কেইটামান ফৰ্মুলা আছে, সেই ফৰ্মুলা কেইটা আমি জানো শিকি আহো, তাৰ পিছত আমি মানে কোৱেশ্চন 1 আৰু কোৱেশ্চন 2 এইটো ভিডিঅ'ত আমি কমপ্লিট কৰিম। এতিয়া সব ফৰ্মুলা কেইটা হ'ল এনেকুৱা। প্ৰথম যেটো আছে sin 90 - a = cos a, এটো মনত ৰাখিব লাগিব। cos 90 - a = sin a, sin 90 - a থাকলে cos a হবো, cos 90 - a থাকলে sin a হবো, tan 90 - a থাকলে cot a হবো। এই তিনিটা মনত থাকিলে এই তিনিটা অপোজিট অটোমেটিকলি আমাৰ মনত থাকিব। যেতিয়া sin ৰ পৰা আমাৰ cos লাগে তেতিয়া আমি কি কৰিম, sin 90 - a দিম, অটোমেটিকলি cos হৈ যাব এনেকে। ওকে, যেতিয়া আমাৰ cos আছে, cos থাকিলে যদি আমাৰ sin লাগে তেতিয়া আমি কি কৰিম, 90 - a কৰি দিলে হ'ব। sin ৰ উল্টাটো cosec, cosec 90 - a = cos ৰ উল্টা sec। cos ৰ উল্টা হ'ল sec, sec 90 - a = sin ৰ উল্টা cosec a। So cot 90 - a = tan a। এইকেইটা সূত্ৰ তোমালোকে লিখি ল, তাৰ পিছত এক্সাৰসাইজ 8.3 কমপ্লিট 8.3 একেটা মান লাগিব। ওকে, এতিয়া আমি চাওঁ প্ৰথম কোৱেশ্চনটোত আমি চাম মানে ইভালুয়েট মানে মান নিৰ্ণয় কৰা। ওকে, সো ফাৰ্স্ট প্ৰথম কোৱেশ্চনত ৰোমান 1 সলিউশন আমাৰ যি দিয়া আছে হেতুই লিখিম, sin 80 ডিগ্ৰী বাই cos 72 ডিগ্ৰী। এতিয়া চাও sin 80 বাই cos 80 টি আমি কেনেকে আমি মান নিৰ্ণয় কৰিম, কেনেকে আমি গণনা কৰিম। এতিয়া আমি যদি চাও 80 আৰু 72 এড কৰিলে কিমান হ'ব, 0 90 ডিগ্ৰী হৈ যাব। ওকে, এই হিচাপত যদি আমি তলৰটো বা ওপৰটো, মই ওপৰটোৱে চেঞ্জ কৰিম, ওপৰত sin 90 - 72 divided by cos 72 ডিগ্ৰী। ওকে, এইটো যে লিখিলো, এই 80 ৰ ঠাইত আমি 90 - 72 লিখিলো। 80 ঠাইত আমি যদি 90 ডিগ্ৰী মাইনাস 72 কৰো আমি কিমান ডিগ্ৰী পাম, 10 ৰ পৰা 2 গলে 8 আৰু 8 ৰ পৰা 7 গলে 180। সো 180 ৰ ঠাইত এইটো জাস্ট আমি মই ৰিপ্লেস কৰিছো। ৰিপ্লেস কৰাৰ লগে লগে আমাৰ যেটো সূত্ৰ আছিল, আমাৰ এইটো সূত্ৰ আছিল, এইটো সূত্ৰত পৰি যাব, সূত্ৰটো ইয়াতে লিখি দিছো, পেস্ট। এই যেটো আছিল sin 90 - a। ওকে, সো 90 - a, a এতে 72, sin 90 - a = কি হ'ব, cos a। এতিয়া cos 72 divided by cos 72 ডিগ্ৰী হল। cos 72 by cos 72 আমাৰ কি হ'ব, answer is 1। এটোৱে বাস আমি এইটো ফৰ্মুলা ইউজ কৰিছো, বাস এইখিনিয়ে বেলেগ আৰু ভাবিব লগা নাই। সেকেন্ড হল tan 26 cot 64। এতিয়া ৰোমান 2 ৰ সলিউশন tan 26 cot 64 ডিগ্ৰী। এতিয়া 26 আৰু 64 যদি আমি এড কৰি কিমান পাম, 0 8 আৰু 9 90 ডিগ্ৰী পাম অবিয়াসলি। এতিয়া আমি কি কৰিম, ওপৰটো 10 26 ৰ জাগাত 90 minus 64 আমি লিখিব পাৰিম by cot 64 ডিগ্ৰী। এতিয়া 90 minus 64 লিখিলে আমি কিমান পাম, 6 8 ৰ পৰা 6 গলে 26 ৰ জাগায় আমি এই 90 minus 64 লিখিছো। এতিয়া চোৱা 90 minus 64 ক আমি কি লিখিব পাৰিম, 10। এইটো ফৰ্মুলাত আমাৰ পৰি গেছে, এইটো আমি এতিয়া সূত্ৰ ইউজ কৰিম। এটা মনত ৰাখিব লাগিব, আগত যেটা দেখাই দিছো, এই যেটা সূত্ৰ আছে, এইটো সূত্ৰ ইউজ কৰিলে 10 90 minus a, 10 90 minus a = cot a। এই ঠাইত আমাৰ 64 আছে, আমি ধুনীয়াকে লিখিব পাৰিম cot 64 by cot 64। So cot 64 by cot 64 is equals to 1। এটোৱে আমাৰ answer। ওকে, এতিয়া ৰোমান 2 হৈ গেল। এতিয়া আমি ৰোমান 3 চাম। ৰোমান 3 cos 48 sin 42। ৰোমান 3 solution cos 48 minus
sin 42 ওকে ইয়াতে আমি যিকোনো এটা চেঞ্জ কৰিম সাপোজ cos 48 ক আমি 90 - 42 লিখিব পাৰিম 90 - 42 মাইনাস সাইনৰ এটো সেম ৰাখিম 42 ডিগ্ৰী ওকে এতিয়া cos 90 - a এর ফর্মুলাটো কি আছিল এইটো cos 90 - a এর ফর্মুলাটো এইটো আছিল এইটো sin a হ'ব ওকে সো এতিয়া আমি যদি চাও এটোৱে ইয়াতে দিলো এটো আমি ইউজ কৰিছো এটো cos 90 - 42 হলে আমি কি sin a হ'ব সো sin 42 এই ঠাইত 42 আছে এই ঠাইত 42 মাইনাস sin 42 এদিকে 42 - 42 sin 42 মাইনাস করলে আমার 0 হবে आंसर একেবারে ইজি আছে জাস্ট আমি কি ফর্মুলাটো জানিব লাগিব তার পিছত তো কি আছে তার পিছত আছে cosec 31 sec 59 ওকে তার পিছত রোমান 4 সলিউশন cosec 31 ডিগ্রি মাইনাস sec 59 ডিগ্রি ওকে এনেকা হৈ আছে এইটো এতিয়া নহলে এইটো ভাঙিম নহলে এইটো ভাঙিম দুটাৰ এটা ভাঙিম দুটা ভাঙিব নালাগে 90 ওকে সো cosec 90 - 59 minus sec 59 ওকে এইটো আমাৰ সূত্ৰত পৰি গৈছে এইটো আমাৰ কোনটো সূত্ৰত পৰিছে এইটো সো এইটো মই এতে দিলো এই যেটো সূত্ৰ আছে এইটো পৰিছে এইটো cosec 90 - a cosec 90 - a equal to sec a so obviously sec 59 minus sec 59 sec 59 degree so sec 59 কি হ'ব 0 এইটো আমাৰ आंसर so চাৰিটা এসিলেতে চাৰিটা সলভ কৰা হল এতিয়া question to show that 1048 1023 ঠিক আছে 2 নম্বৰ question যেটো আছে 1048 1023 1042 আৰু 1067 equal to 1 দেখাব লাগে এই লেফট হ্যান্ড সাইড লৈ আমি রাইট হ্যান্ড সাইড দেখাম এতিয়া আমি ইয়াত কি পাম লেফট হ্যান্ড সাইড is equal to আমাৰ যি আছে হেতু আমি লিখি লওঁ তাৰ পিছত আমি রাইট হ্যান্ড সাইড দেখিম লেফট হ্যান্ড সাইড আমাৰ এটো আছে ইয়াৰ পৰা এতিয়া আমি কি চাব লাগিব কোন দুটা যোগ কৰিলে আমি 90 পাম এতিয়া চোৱা এই 48 আৰু 42 যদি আমি এড কৰো 90 পাম এই দুটা আৰু এই দুটা যদি আমি এড কৰো 90 পাম সো সেই হিসাবত আমি এই দুটা বেলেগ বেলেগ কৈ লিখিব লাগিব সো 1048 into 1042 into 1023 into 1067 okay হল এতিয়া 42 লগত মিলাবলৈ হলে আমি কি কৰিম 10 10 ৰ ঠাইত 1048 ৰ জাগায় 90 48 ৰ ঠাইত 90 minus 42 কৰিম কিয় 90 minus 42 কৰিলে আমি 48 পাম তাৰ লগত যেটো আছিল হেতু সেম 1042 এটো এটা তাৰ পিছত এইটো 1090 minus 67 ডিগ্ৰী কৰিলে আমি 23 পাম সো 23 ঠাইত আমি এটো কৰিলো ইনটু 1067 এটো হল এতিয়া এটো ফর্মুলাত পৰি গৈছে 10 এতিয়া ওপৰত যাও ওপৰত ফর্মুলাটো কি আছিল 10 1090 minus a equal to cot a এটো আমি জানো ইয়াতে এইটো সূত্ৰ আমি ইউজ কৰিব লাগিব এইটো সূত্ৰ আমি ইউজ কৰিম নেক্সট লাইনটো আমি কেনেকৈ লিখিম এনেকৈ 1090 minus 42 equal to cot a আমি obviously cot 42 লিখিব পাৰিম cot 42 into 1042 degree into
tan 90 minus 67 আমি কি লিখিব পাৰিম cot 67 degree into tan 67 এতিয়া tan আৰু cot উল্টা tan আৰু cotৰ যদি আমি প্ৰডাক্ট কৰো আমি কিমান পাম 1 পাম cot আৰু tan প্ৰডাক্ট কৰিলে আমি কিমান পাম 1 পাম এটো আমি সূত্ৰ আছিল এটো আমাৰ tan into tan into cot equal to 1 মানে কোনো এটা বস্তু যদি সাইনৰ সাপোজ সাইনৰ উল্টা কিমান সাইনৰ উল্টা হল cosec cosec এই দুটা যদি আমি প্রোডাক্ট কৰো আমি প্রোডাক্ট কৰিলে 1 পাম সাপোজ 2 ৰ উল্টা কিমান হাফ এই দুটা যদি আমি পূৰণ কৰি দিও কিমান পাম 2 into half 2 to cancel equal to 1 হ'ব এনেকে cot আৰু tan উল্টা মানে এটা আনটোৰ উল্টা কাৰণে 1 হৈছে সো এইখিনি মানে 1 into 1 is equal to 1 এটো হল আমাৰ রাইট হ্যান্ড সাইড ওকে এনেকে আমি লিখিব লাগিব তোমালোকে লিখি লবা সেকেন্ড যেটো আছে 2 roman 1 আছিল মেবি এটো সেকেন্ড যেটো আছে এটো আমি চাব লাগিব সেকেন্ড যেটো আছে cos 38 cos 52 আৰু sin 38 sin 52 equal to 0 দেখাব লাগে এতিয়া আমি লেফট হ্যান্ড সাইড লৈ রাইট হ্যান্ড সাইড সেম ওয়েত আমি কৰিব লাগিব সলিউশন লেফট হ্যান্ড সাইড জি আছে আমি হেতু বহালো এটো হল আমাৰ লেফট হ্যান্ড সাইড এতিয়া নেক্সট লাইনটো আমি কেনেকৈ লিখিম নেক্সট লাইনটো এনেকৈ লিখিব লাগিব নহলে cos 38 ভাঙিব লাগিব নহলে এটা দুটাৰ এটাই ভাঙিম ওকে মানে cos 38 ৰ ঠাইত 90 minus 52 দিলো ওকে তাৰ পিছত সৰি 90 minus 50 38 ৰ লগত যদি আমি 52 এই লাগিব 90 minus 52 equal to 38 হ'ব ইফালেও cos 90 minus 48 হ'ব এটো 90 ৰ পৰা 48 গলে 52 থাকিব মাইনাস এটো আমি সেম ৰাখিম এটো যদি চেঞ্জ কৰিলে এটো চেঞ্জ কৰিব নোৱাৰো এটো আমি সেম ৰাখিলো 52 ওকে এতিয়া এইটো আমাৰ cosৰ যেটো ফৰ্মুলা আছিল হেতুত পৰি গেছে এটো লৈ লব লাগিব এইটোত আমি ইউজ কৰিম এটাই ফৰ্মুলা হ'ব আমাৰ এটো এতে লিখিলো ফৰ্মুলাটো এক্সামত লিখিব নালাগে এতে বুজাৰ কাৰণে মই দেখাই দিছো কোৰ পৰা আহিল একিটা সো cos 90 minus 52 cos 90 minus equal to sin a এইটো cosৰ ঠাইত আমি কি লিখিব পাৰিম sin 52 তাৰ পিছত cos 90 minus 48 মানে এইটো আমি কি লিখিব পাৰিম cosৰ ঠাইত sin 48 minus sin 52 sin 38 না 48 okay itu 38 hobo itu 48 no 38 90 minus 38 okay 30 38 38 38 38 38 38 এইটো 38 okay so এনেকে এতিয়া এতে sin 52 sin 52 sin 38 sin 38 obviously 0 hobo আমি এইটো আৰু এইটো ক্যান্সেল কৰিব পাৰি ইকুয়াল টু 0 এটো হল আমাৰ রাইট হ্যান্ড সাইড প্রুফ আমি এনেকে লিখিব যেটো আমাৰ কোশ্চেন দি আছে এটা আমি লেফট হ্যান্ড সাইড ললো এই cosক আমি ভাঙিলো cos 90 minus 52 এতিয়া 90 minus 52 গলে আমি কি 38 পাম তাৰ পিছত sin এইটো cos লিখলো 52 ঠাইত 90 minus 38 90 minus 38 গলে 52 পাম এটো সেম থাকিল এটো আমাৰ সূত্ৰত পৰি গেল এনেকে বহালো এটো আমাৰ সূত্ৰত পৰিছে এটো cos যায় sin হল এটো cos যায় sin হল বাস এটো ক্যান্সেল 0 আমার आंसर